নমস্কাৰ সকলোকে আজি মোৰ মেকআপ সিৰিজৰ প্ৰথম এপিসোডটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা মই প্ৰতিটো সপ্তাহতে এটা বা দুটাকৈ মই মেকআপৰ ৰিলেটেড ভিডিঅ'জ বনাই আপোনালোকৰ আগত দিম আৰু এইখিনি কাৰণে আপোনালোকে যিমান পাৰে মোক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু লগতে যিসকল নতুন নিউ কামাৰখিনি আছে যিসকলে শিকি ওলাই আহিছে, হয়তো কিছুমান সৰু সৰু মেকআপৰ লাইনটোত বহুত সৰু সৰু কথা আমি নাজানো বা সৰু সৰু কথা হয়তো কিছুমান মেণ্টৰে লক্ষ্য নকৰিবও পাৰে। গতিকে মই সেইখিনি ক্ষেত্ৰত যাতে মোৰ পৰা কিছুমান নতুন ষ্টুডেণ্টে কিছু কথা শিকিব পাৰে, সেইখিনি কাৰণে মই আজি প্ৰথমটো মেকআপ সিৰিজ লৈ আহিছোঁ। গতিকে প্ৰথমটো সিৰিজতে মই আপোনালোকক এডাল মই দেখাইছোঁ ক্ৰীম্পাৰটো কিহৰ কাৰণে ইউজ কৰে সেইটো মই পিছত ক'ম। প্ৰথমতে মই দেখাম যে আমি যিহেতুকে মেকআপটো কৰোঁ, ঠিকেই, আমি যেতিয়া মেকআপ কৰিবলৈ যাওঁ আমি ইলেক্ট্ৰিক আইটেমছ বহুত নিব লগা হৈ যায়, কাৰণ অকল এডাল নিলেতো নহ'ব, কেইবাডালো নিব লগা হয়। গতিকে এই ক্ষেত্ৰত আমি কি কৰোঁ, সদায় এনেকৈ লৰালৰিত এনেকৈ ফল্ড কৰি দিওঁ। এই ফল্ড কৰিলে কি হয়, এইডাল সোনকালে বেয়া হৈ যায়, যিটো হয়তো কানেকশ্যন মানে ইয়াত চিঙাৰ সম্ভাৱনা থাকে। গতিকে এনেকৈ কেতিয়াও ৰাখিব নালাগে। তাৰ বদলি আমি কি কৰিব লাগে, যিমানে মানে তাড়াতাড়ি নহওক কিয়, সদায় যিহেতুকে আমাৰ দোকানৰ পৰা আপোনালোকে যেতিয়া আনে তেতিয়া হয়তো দেখিব পাৰে, সদায় আমি কেনেকৈ কৰোঁ, এনেকুৱাকৈ থাকে ন, এনেকুৱাকৈ থাকে, এনেকৈ আমি ফল্ড কৰিব লাগে। ফল্ড কৰি পেলাই এনেকৈ ৰাখিব লাগে। ৰাখি লৈ পেলাই ইয়াত হয়তো এডাল ক'লা তাঁৰ থাকে, কিন্তু তথাপিও সেইডাল এতিয়া মোৰ বৰ্তমান নাই। মই কি কৰোঁ, মই সদায় এডাল ৰাবাৰ বান্ধি থওঁ। কাৰণ কিয়, এনেকৈ ৰাখিলে হয়তো কাৰণ এডাল টঙৰ দাম বা এডাল ক্ৰীম্পাৰৰ দাম হয়তো বহুত বেছি এক্সপেঞ্চিভ হয়। গতিকে আমি এই ক্ষেত্ৰত যদি আমি কিছুমান সৰু সৰু বস্তু আমি গুৰুত্ব দিওঁ, কেনেকৈ ৰাখিব লাগে কি কথা, তেতিয়া আমাৰ হয়তো বহুত লং লাষ্টিং হ'ব। গতিকে মই আজি বহুত বছৰ হ'ল, মোৰ 8 বছৰ হ'ল এইটো লাইনত, মই এতিয়ালৈকে মোৰ এডাল মানে ইলেক্ট্ৰিক বস্তু ভগৱানৰ কৃপাত বেয়া হোৱা নাই, যিহেতুকে মই মানে বহুত সাৱধানে ৰাখোঁ। গতিকে এইটো আছিলে আজিৰ কাৰণে ভিডিঅ'। গতিকে ইয়াৰ নেক্সট এপিছডলৈ আপোনালোকে মোক কমেণ্টত জনাব যে মই কিহৰ ওপৰত ভিডিঅ' বনাম, তাকে লৈ পেলাই মই সামৰণি মাৰিছোঁ। ধন্যবাদ।